2012 চনৰ i20 আপোনালোকৰ ওচৰত লৈ আহিছোঁ মই এটা ভাল প্ৰাইজত কিমানত জানে 2,20,000 টকাত আৰু সবতকৈ ভাল হ'ল বহুত কম চলা এখন 37,000 জেনুইন আছে আপোনালোকে গাড়ীখন এণ্টিৰিয়ৰ চাই লওক আমাক K10 পালোঁ এল্টো K10 এখন আপোনালোকে যদি লয় 2,70,000 টকাত ল'ব পাৰিব যদি ৰিফাইনেন্স যদি কৰে অকল 70,000 টকাটো দিয়ক মই লাষ্ট প্ৰাইচ 1,35,000 টকাত দি দিম ফাইনেল প্ৰাইচ গাড়ীখন চাই লওক ধুনীয়া কণ্ডিশ্যন এখন চেভৰলেট চিল গাড়ী আৰু 2015 চনৰ আপোনালোকে যদি কিনে এখন গাড়ী আপোনালোকে এটা ভাল প্ৰাইজত পাই আছে কিমান জানে 2,35,000 টকাত এখন সেডান কাৰ পাই আছে এখন ফৰ্ড এক্সপায়াৰ আপোনালোকে পাই আছে 2,60,000 টকাত আৰু যদি এখন ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সো হ'ব মিনিমাম 80,000 একদম চ্যালেঞ্জিং প্ৰাইচ 65,000ত মই দি দিম নন নেগোশিয়েবল গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে নন এক্সিডেন্টাল গ্যাৰান্টি কৰে মিনিমাম 1 লাখ টকা এটা দিয়ক 1 লাখ টকা দিলে এখন 23ৰ ইকোভেন আপোনালোকে লৈ যাব বন্ধুসকল আজি মই ভাল গাড়ী বহুত কম দামত দুৰ্গা পূজাৰ উপলক্ষে ভাল মানে গাড়ী লৈ আহিছোঁ কম ৰেঞ্জত আৰু প্ৰথমতে আপোনালোক শ্বৰুমটোৰ এড্ৰেছ আপোনালোক দি দিওঁ আপোনালোকে এই শ্বৰুমটোৰ ভিডিঅ' আপোনালোকে গাড়ীবোৰ যদি নিব আহে আপোনালোকে চাংচাৰী SBI লৈকে আহিলে হ'ল আহিলে আৰু ডিসপ্লেত এটা ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ কন্টেক্ট কৰিলে আপোনালোকে গাড়ীৰ ডিটেইলছ গোটেইখিনি পাই যাব আৰু সকলোখিনি গাড়ীতে ৰিফাইনেন্স এভেইলেবল হ'ব আৰু দুৰ্গা পূজাৰ অফাৰো পাব আৰু সকলোখিনি গাড়ীত আপুনি যদি নিয়ে ফুল টেংকি পেট্ৰল ফ্ৰী পাব মোক তোমাৰ দাদাই কৈ দিছে দাদা কেমেৰাত আহিব অলপমান বেয়া পাই আছে আৰু গাটো অলপ অসুস্থ সেইকাৰণে মই আপোনাক গোটেইখিনি কৈ দিছোঁ আৰু লগতে আপুনি 6 মান্থৰ ইঞ্জিন ৱাৰেণ্টি পাব এখন চেভৰলেট চিল গাড়ী আৰু 2015 চনৰ আপোনালোকে যদি কিনে এখন গাড়ী আপোনালোকে এটা ভাল প্ৰাইজত পাই আছে কিমান জানে 2,35,000 টকাত এখন সেডান কাৰ পাই আছে 2,35,000 টকাত আপোনালোকে এখন সেডান কাৰ পাই আছে গাড়ীৰ কোৱালিটি চাওক আমাৰ কেমেৰামানে আপোনালোক দেখাই দিব চাওক গাড়ীটো এণ্টেৰিয়ৰ চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক আৰু এখনত ৰিফাইনেন্সৰ ফেচিলিটিও আছে আপোনালোকে যদি ৰিফাইনেন্স যদি কৰে এখন সেডান কাৰ আপোনালোকে মিনিমাম 80,000 বা 70,000 টকা যদি দিয়ে এখন চেভৰলেট চিল গাড়ী আপোনালোকে ৰিফাইনেন্স কৰি ঘৰত লৈ যাব পাৰিব আৰু এখন কম বাজেটৰ গাড়ী লৈ আহিছোঁ আপোনালোকৰ কাৰণে i20 2012 চনৰ i20 আপোনালোকৰ ওচৰত লৈ আহিছোঁ মই এটা ভাল প্ৰাইজত কিমানত জানে 2,20,000 টকাত আৰু সবতকৈ ভাল হ'ল বহুত কম চলা এখন 37,000 জেনুইন আছে আপোনালোকে গাড়ীখন এণ্টিৰিয়ৰ চাই লওক আমাক দেখাই দিব চাই লওক গাড়ী চাই লওক পেট্ৰলৰ i20 আপোনালোকে জানে পেট্ৰলৰ গাড়ী কিনিলে আপোনাৰ নিশ্চিন্ত মানে থাকক বহুত ভাল আৰু লগতে গাড়ীখনৰ ফুল বডি অৰিজিনেল পেইণ্ট পাই আছে আৰু লগতে আপোনালোকে এটা অফাৰ পাই আছে এখনত মিক্সাৰ গ্ৰাইণ্ডাৰ মেচিন ফ্ৰী পাব আৰু লগতে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাব আৰু এখন গাড়ী দেখাই আছোঁ কম বাজেটৰ গাড়ী দেখাম আজি যিবিলাক গাড়ী আছে এখন ফৰ্ড এক্সপায়াৰ আপোনালোকে পাই আছে 2,60,000 টকাত আৰু যদি এখন ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সো হ'ব মিনিমাম 80,000 90,000 টকা যদি দিয়ে এখন গাড়ী ৰিফাইনেন্স কৰি লৈ যাব পাৰে এফালে যাওঁ কিমান আহা মোৰ পিছফালে আগফালৰ পৰা গাড়ীখিনি দেখাই দিওঁ আপোনালোকে আহি থাকক বিভিন্ন ধৰণৰ গাড়ী আছে এই শ্বৰুমটোত ভাল গাড়ী বহুত কম প্ৰাইজত আজি মই গাড়ীখিনি দেখাই আছোঁ বহুত ভাল গাড়ী পেট্ৰলৰ গাড়ী লৈ আছে যদি আপোনালোকে ফটো হ'লে আপুনি নিশ্চিন্ত মানে থাকক 80,000 মান টকা যদি দিয়ে এখন গাড়ী আপোনালোকে ৰিফাইনেন্স কৰি লৈ যাব পাৰিব আৰু আপোনালোকে এল্টো K10 পালোঁ এল্টো K10 2017 চনৰ আৰু বহুত কম চলা গাড়ী আৰু আপোনালোকে যদি এখন কিনে 3.5 লাখ টকা দিলেই হ'ল আৰু মাৰুতিৰ গাড়ী যদি কিনিছে মাৰুতিৰ ভৰসা আপোনালোকে জানে আৰু লগতে এখন গাড়ীত আপোনালোকে ফুল টেংকি পেট্ৰল ফ্ৰী পাব মিক্সাৰ গ্ৰাইণ্ডাৰ মেচিন ফ্ৰী পাব আৰু 6 মান্থ ইঞ্জিনৰ গিয়াৰবক্স আপোনালোকে ৱাৰেণ্টি দি আছে এই শ্বৰুমটো আপোনালোক আৰু যদি ৰিফাইনেন্স যদি কৰে এখন এল্টো K10 আপোনালোকে মিনিমাম 80,000 বা 70,000 টকা দিয়ক আৰু দি এখন এল্টো K10 আপোনালোকে লৈ যাওক আৰু এখন ইয়ন পালোঁ কম বাজেটৰ গাড়ী যদি ফেমিলি কৰোঁ দুৰ্গা পূজা আহি আছে এখন গাড়ী কিনক 2012 ইয়ন যদি কিনে এখনৰ প্ৰাইচ যাব আপোনাৰ 1,65,000 টকাত 1,65,000 টকাত আপোনালোকে ইয়ন পাই আছে চাওক মেগনা প্লাছ ইয়ন পাই আছে 1,65,000 টকা দিয়ক আৰু দি এখন গাড়ী আপোনালোকে লৈ যাওক মোৰ লগে থাকক আৰু বিভিন্ন ধৰণৰ গাড়ী আছে মই দেখাই আছোঁ আপোনালোকক বন্ধুসকল গ্ৰেণ্ড আইটেন লৈ আহিছোঁ আপোনালোকৰ ওচৰত মই 3,20,000 টকাত গ্ৰেণ্ড আইটেন হণ্ডাইৰ ভৰসা যদি ৰিফাইনেন্স যদি কৰে এখন ৰিফাইনেন্সো হ'ব মিনিমাম আপোনালোকে 80,000 বা 90,000 টকা দিয়ক ৰিফাইনেন্স কৰি লৈ যাব পাৰিব আৰু এখন AC কাৰ অসমৰ ৰজা কাৰ মেঘালয়ৰ মানে খুব পচন্দ কৰে ফ্ৰেণ্ডছ এখন গাড়ী আপোনালোকে পাই যাব এখন গাড়ীৰ আপোনালোকৰ প্ৰাইচটো মোৰ অলপ জটিল লাগি আছে ডিসপ্লেত ফোন নম্বৰ আহি থাকিব আহিলে এখন গাড়ী ডিটেইলছ আপোনালোকে লৈ ল'ব পাৰিব বহুত ভাল গাড়ী AC ৰানিং আছে অৰিজিনেল পেইণ্টত পাই যাব আৰু এখনত ৰিফাইনেন্সো হৈ যাব আৰু আপোনালোকৰ মতে এখন ভাল কমাৰ্চিয়েল লাইনত বহুত ইউজ হয় এখন গাড়ী ইকোভেন এটা আমেজিং প্ৰাইজত 2023 চনৰ ইকোভেন লৈ আহিছোঁ মই 5,30,000 টকাত 2023 গাড়ী ৰানিং বহুত কম একদম শ্বৰুম কণ্ডিশ্যন হৈ আছে নতুন গাড়ী যেনেকুৱা সেনেকুৱা হৈছে নতুন এখন গাড়ী কিনি আপোনালোকে ইমান পইচা ৱেষ্ট কৰিব নালাগে তাৰে তুলনাত এখন গাড়ী কিনক
5,30,000 টকাত যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1 লাখ টকা এটা দিয়ক 1 লাখ টকা দিলে এখন 23ৰ ইকোভেন আপোনালোকে লৈ যাব পাৰিব আপোনালোকৰ ওচৰত মই লৈ আহি আছোঁ আপোনালোকে চাওক বিভিন্ন ধৰণৰ গাড়ী আছে এখন কুইট এখন আছে বন্ধুসকল ভাল মাইলেজ থকা যদি গাড়ী লাগে কম বাজেটত যদি লাগে 2018 চনৰ টপ মডেল কুইট এখন 800 সিসি নহয় ফ্ৰেন্ডছ এখন 1000 সিসিৰ আপোনালোকে পাই আছে এখন গাড়ী 2,90,000 চাওক 1000 সিসিৰ কুইট এন্ড্ৰইড ডিসপ্লে লাগি আছে আৰু নিয়াৰ আগতে আপোনালোক টেপলন মাৰি পলিশ কৰি গোটাখিনি দিয়া হ'ব আৰু যদি ৰিফাইনেন্স যদি কৰে এখন কুইট আপোনালোকে মিনিমাম 60,000 বা 70,000 টকা দিয়ক আৰু দি এখন কুইট লৈ যাওক আৰু এখন এল্টো K10 পালো এল্টো K10 এখন আপোনালোকে যদি লয় 2,70,000 টকাত ল'ব পাৰিব যদি ৰিফাইনেন্স যদি কৰে অকল 70,000 টকাটো দিয়ক আৰু দি এখন 2,70,000 K10খন আপোনালোকে লৈ যাওক আৰু এখন এল্টো পালো মই এখন এল্টো 2018 চনৰ আৰু আপোনালোকে যদি এখন গাড়ী কিনে এটা ভাল প্ৰায় 3,30,000 যদি ৰিফাইনেন্স যদি কৰে এখন এল্টো 800 আপোনালোকে মিনিমাম 80,000 বা 70,000 টকা দিয়ক আৰু দি এখন এল্টো আপোনালোকে লৈ যাওক বিভিন্ন ধৰণৰ গাড়ী আছে মই এখন আপোনালোক দেখাই আছোঁ এফালে বিভিন্ন ধৰণৰ গাড়ী আছে মই গোটেইখিনি আপোনালোক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব চালে গম নাপাব 2010 চনৰ স্পাৰ্ক একদম চেলেঞ্জিং প্ৰাইচ 65,000ত মই দি দিম নন নেগোচিয়েবল গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে নন এক্সিডেণ্টেল গেৰাণ্টি গাড়ীৰ এই 2014 চনৰ গো ডাটছান গো হয় এইখন 2,40,000 টকাত দি দিম বিট 2013 চনৰ মই লাষ্ট প্ৰাইচ 1,35,000 টকাত দি দিম ফাইনেল প্ৰাইচ গাড়ীখন চাই লওক ধুনীয়া কণ্ডিশ্যনত আছে 2022ৰ এল্টো 800 পাই আছে VXI LXI নহয় এটা ভাল প্ৰাইজত পাই আছে 3,90,000 যদি ৰিফাইনেন্স যদি কৰে যদি বাজেট কম দুৰ্গা পূজা আহি আছে আপোনালোকে মিনিমাম 80,000 90,000 টকা দিয়ক আৰু এল্টো VXI আপোনালোকে লৈ যাওক আৰু লগতে পাই আছে এটা মিক্সাৰ গ্যাৰেণ্টাৰ মিচিং ফ্ৰী আৰু লগতে পাই আছে 6 মান্থ ইঞ্জিন ৱাৰেণ্টি আৰু এখন পাই আছে i20 আস্তা পাই আছে আপোনালোকে এল'ইল চাওক কি ধুনীয়া এল'ইল লাগিছে আপোনালোকে চাওক এল'ইল চাওক কি ধুনীয়া এল'ইল লাগিছে এণ্টেৰিয়ৰটো দেখাই দিয়ে আমাৰ কেমেৰামেন চাই লওক এণ্টেৰিয়ৰ চাওক খুবেই ধুনীয়া আছে এখন যদি আপোনালোকে লয় 5,70,000 টকাত লৈ যাব পাৰিব 5,70,000 টকা দিয়ক আৰু 2018 চনৰ i20 আস্তা লৈ যাওক যদি ৰিফাইনেন্স যদি কৰে মিনিমাম 1 লাখ মান টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে আৰু নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো মই অকলে সমাপ্ত কৰিলোঁ জয় আই অসম।